নমস্কাৰ সমূহ অসমবাসী ৰাইজ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। মই আপোনালোকক আজি একদম যুঁজৰ পৰা নেদেখা এটা ম'হ দেখাব গৈছোঁ, যিটো মই যুঁজতেই আপোনালোকে শেষবাৰৰ বাবে দেখিছিলে আৰু আজি আপোনালোকক দেখাবৰ কাৰণে আহিছোঁ। আৰু সেই ম'হটো হৈছে শিৱ শইকীয়া ৰন্থলী। সেই ম'হটো আপোনালোকে হয়তো যুঁজতে দেখা বহুত সুন্দৰ খেল প্ৰদৰ্শন কৰা ম'হ হয়। আৰু সেই ম'হটো এতিয়া মই আপোনালোকক দেখাব গৈ আছোঁ কেনে হৈ আছে। স্বাস্থ্য পাতি মই ভালেই দেখিছোঁ, আপোনালোকে চাওক ম'হটো। আৰু ম'হটোৰ বিষয়ে দুআষাৰমান কথা কৈছোঁ ভিডিঅ'ৰ মাজত, একদম ভিডিঅ'টো শেষলৈকে চাই থাকক, ভিডিঅ'টো মজা হ'ব গৈ আছে। তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই লওক ভয়ানক শিৱ শইকীয়া ম'হটো। দেখাত সৰু হ'ব পাৰে, চাইজত সৰু হ'ব পাৰে, কিন্তু খেলত ভয়ানক। আৰু বহুত ভাল ভাল ৰেকৰ্ড আছে এই ম'হটোৰ। গতিকে আজি যুঁজৰ পৰা এইবাৰ আজিয়ে দেখাবৰ কাৰণে আহিছোঁ। ম'হটোৰ মোচন চোচনখিনি চাওক, এনি টাইম বলিয়া হৈ থাকে, খালী ম'হৰ কাৰণে বলিয়া। চাওক বলিয়া পূৰা ম'হটো একদম খুব এটা সুন্দৰ যুঁজাৰু ম'হ হয়। আপোনালোকে ইয়াৰ নাম শুনি আছে শিৱ শইকীয়া, আৰু তেখেতৰ ম'হটো হয়তো যুঁজৰ পৰা আপোনালোকে দেখা নাছিলে, গতিকে আজি দেখাই দিবলৈ আপোনালোকক আহিলোঁ। চাই লওক কেনেকৈ মোচন দি থাকে। সেইফালে দমৰা পোৱালিটো আছে, দমৰা পোৱালিটোক ওচৰলৈ আনিব নোৱাৰে, মানে ম'হটো দেখাত ডাঙৰ কাৰণে। একদম সৰু পোৱালি হ'লেহে মানে সহ্য কৰে, আৰু তাৰ বাহিৰে মানে ম'হ যিয়ে নহওক খুলি দিয়াৰ লগে লগে খুন্দা লগালগ মাৰিবগৈ, যি ম'হেই হওক। আৰু ভাল ম'হ ঘৰুৱাই থোৱা ৰেকৰ্ড আছে বহুতকেইটা। এয়া আছে ৰন্থলী ৰজাভেটি শিৱ শইকীয়া ম'হটো। চাওক নোম চুমিতে সৰি আছে, আকৌ দেখাম পিছত ভালকৈ। এতিয়া আপোনালোকে চাওক, যুঁজৰ পিছৰ পৰা আজি প্ৰথম দেখুৱাইছোঁ আপোনালোকক। আৰু আশীৰ্বাদ কৰিব অহা বছৰ যাতে আপোনালোকে যদি প্ৰথম খেল ভগৱানৰ কৃপাত ভালে কুশলে থাকে, 1 তাৰিখ মৌখাতি ফিল্ডত আপোনালোকে দেখা পাব। চাওক মোচনটো কেনেকুৱা মোচন ধৰি আছে। গোটা হৈ গ'ল, আগতে কিলা মহটো কিলা গোটা দীঘল আছিলে এইটো। এতিয়া অলপ স্বাস্থ্যটো কেনে হৈছে আপোনালোকে জনাব। এনেই স্বাস্থ্যটো আপোনাৰ হিচাপত ভাল হৈছে নে এতিয়া কমিছে? অলপ কমিছে। কমিছে ন? ইয়াতকৈ ভাল হৈছিলে? অলপ ভাল হৈছে। অঁ এই পথাৰতে ৰাখে এতিয়া বৰ্তমান? অঁ এৰাল দি থয়? হয় হয়। আজি এটা ঘাঁহ কাটি আনি দিছোঁ দেই, মানে ৰেডি হোৱাই নাই। অঁ কাটা ঘাঁহ নিজে খুৱাই নে নিজে খায়? নিজে খায়। আৰু ইয়াৰ লগত এটা আছিলে, এইটো যুঁজৰ পিছতে বিক্ৰী কৰিলে, এতিয়া বৰ্তমান এইটোৱে আছে। গতিকে ইয়াৰ খেলে আপোনালোকে দেখা পাব 1 তাৰিখলৈ। খুব উৎপতীয়া ম'হ হয়। চাওক এক জেগাত নাথাকে, একদম ম'হৰ গোন্ধ পাই এইফালে দমৰা পোৱালিটো আছে এইফালে, তো তাক দেখা পাই এইফালেই চাই আছে এনি টাইম। মানে নাকি খোলক আৰু যুঁজিব, খালি বেছি সময় অপেক্ষা কৰি নাথাকে। আৰু এটাই ভাল, ম'হটো য'তেই নিয়ক ভাল ৰিজাল্ট আপোনালোকৰ পাবই। মাজতে মানুহ বিচাৰি আছিলে, বেচিম বুলি কৈ আছিলে, এতিয়াও সেইটো আশা আছে নেকি? আপুনি বেচা কথাটো ভাবি আছে নেকি? আচ্ছা, উপযুক্ত দাম পালে মানে বিক্ৰী কৰিম বুলি ভাবিছে। গতিকে তথাপিতো আশা আছে যুঁজাবলৈ তাৰ। ৰখাওক, এবছৰ এটা ৰখাওক, ভাল দাম পাব পিছত দিয়ক। ম'হ নাপাব কিন্তু, এটা সময় আহি যাব ম'হ পইচা দিলেও পাবলৈ নাইকিয়া হৈ যাব, ভাল যুঁজোৱা ম'হ। আৰু যদি থাকে 1 তাৰিখে উলিয়াব প্ৰথম মৌখাতি ফিল্ডত, থাকিলে আৰু মৌখাতি ফিল্ডতে আপোনালোকে প্ৰথম দেখা পাব এই ম'হৰ খেল। যোৱাবাৰ 1 তাৰিখে কেই মিনিট যুঁজিছিলে? এইবাৰ 26 চনত। অঁ জোৰ নহ'লে ন? অঁ এইবছৰ চবচে বেছি কিমান টকা পাইছে হায়েষ্ট পুৰস্কাৰ হিচাপত? 22,000 ডাঙৰটোৱে পাইছে সেইটো। অঁ সিটোৱে পাইছে ন? ই ডাঙৰটোৱে 22,000 পাইছে। ডাঙৰটোৱে কেই মিনিট যুঁজিছিলে?
6 মিনিট 42 ছেকেণ্ড আছিল নেকি সেইটো কাৰ লগত যুঁজাইছিলে এইটো ইয়াৰ সাধন বনিয়া অঁ আচ্ছা আচ্ছা সাধন বনিয়া ৰঙাই মহটো ৰঙাই মুখ অঁ তাৰ লগত যুঁজাইছিলে 22,000 পাইছে আৰু এইবছৰ ইয়াৰ জোৰ নহ'লে মোৰ খাতিত আৰু এইবাৰ পুৱাৰ ভিতৰত হাইষ্ট 8,000 টকা পাইছে তো আশীৰ্বাদ অঁ যথেষ্টকেইটা পুৰস্কাৰ পাইছে টোটেল ই কেইটা পাইছে অকল ই 4 জেগাত পাইছে যুঁজালে কিমানখন এনে পুৰস্কাৰ বাদ দি 5খনো নিয়া হৈছিল 5খনো নিয়া হৈছিল 5খন এখনত সি জুলা নাই বাদ বাকি চবতে 5খন যুঁজাইছে টোটেল ইয়াক গতিকে আশীৰ্বাদ কৰিব যাতে অহা বছৰলৈ আৰু ভাল খেল দেখুৱাই আৰু শিৱ শইকীয়া নামটো আৰু আগুৱাই লৈ যাবলৈ সক্ষম হয় আপোনালোকে আশীৰ্বাদ কৰক যাতে সুন্দৰ হৈ থাকে সুস্বাস্থ্যৱান হৈ থাকে মহটো তো ভিডিঅ'টো ইমানেই আছিলে কেনে লাগিল শিৱ শইকীয়া সৰু মহটো চাই জনাবলৈ নাপাহৰিব পুনৰ এটি ভাল ভিডিঅ'ৰ লগত লগ পোৱা প্ৰতিশ্ৰুতিলৈ আজিলৈ ল'লোঁ বিদায় চাই লওক এয়া শিৱ শইকীয়াৰ নতুনকৈ এনে দমৰা পোৱালিটো 4 দাঁত হৈছে এতিয়া ঢিং বজাৰৰ পৰা আনিছিলে ন ঢিং বজাৰ কিমান ল'লে পোৱালিটো এইটো 1,13,000 ঘৰ পোৱালৈকে আৰু পোৱালে 1,13,000 আনিছে চাই লওক এইটো ঢিং বজাৰৰ পৰা আহিছে এতিয়া ক'ৰ আছিলে পোৱালিটো গম পায়নে এইটো চৰম বহু বুলি কৈছে অঁ চৰৰ পোৱালি তো চৰৰ পৰা লৈ আহিছে এতিয়া 4 দাঁত হৈছে অহা বছৰ আপোনালোকে দেখা পাব আৰু মৌখাটি ফিল্ডত প্ৰথম 1 তাৰিখৰ দিনা প্ৰথম হ'ব যিহেতু আমাৰ ভৈয়াম অঞ্চলত খেল আশীৰ্বাদ কৰিব আৰু শিঙৰ ডিজাইনটো আপোনালোকে দেখা পাইছে কেনেকুৱা হ'ব কলিজাখন চাওক খুব সুন্দৰ কলিজা মইতো ভাল পোৱালি হ'ব এতিয়া বৰ্তমান 4 দাঁতলৈ যিহেতু গৈছেহে হাইটটো আপোনালোকে এই ক্ষেত্ৰৰ ওচৰত থাকিলে গম পাব ছাৰৰ ওচৰত থাকিলে গম নাপাব ছাৰ বহুত ওখ মানুহ তো গতিকে হাইটটো যথেষ্ট হাইট আছে আশীৰ্বাদ কৰিব যাতে 26 বৰ্ষৰ প্ৰথম খেলখন ভাল দেখায় যাতে আৰু সুন্দৰ জোৰ এটা পাতি দিব আপোনালোকে চাই লওক এয়া হৈছে আপোনালোকে এখন ৰন্থলীয়ে কয় ন ৰন্থলী ৰজাভেটি শিৱ শইকীয়াঘৰৰ নতুনকৈ অনা দমৰা পোৱালিটো আৰু এতিয়া লগতে ডাঙৰ মহটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম